চৰকাৰী চাকৰিলৈ বাট নাচাই আত্মসংস্থাপনৰ পথ উলিওৱা বহু বাতৰি আমি আপোনালোকক প্ৰায়ে দি আহিছো। আন এক উদাহৰণ আজি দিবলৈ ওলাইছো। এই খবৰ কোকৰাঝাৰৰ। কোকৰাঝাৰ সদৰ চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ দক্ষিণ-পূব দিশত অৱস্থিত চক্ৰশিলা বন্যপ্ৰাণী উদ্যানৰ কাষৰ নামনিত এখন সুন্দৰ গাঁও। এই গাঁওখনতে নীৰৱে এক অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে প্ৰমোদ বসুমতাৰী নামৰ এগৰাকী পৰিশ্ৰমী যুৱকে। এসময়ত বন্দুক বাৰুদ, বিভিন্ন ধৰণৰ উগ্ৰপন্থী সংগঠনৰ বিচৰণ ভূমি আৰু সেনা আৰক্ষীৰ ৰেড জোন হিচাপে চিহ্নিত নায়েক গাঁও অঞ্চলৰ নামাপাৰাৰ প্ৰমোদ বসুমতাৰী নামৰ যুৱকজনে বহুজনৰ বাবে অনুপ্ৰেৰণা আৰু আশাৰ বতৰা কঢ়িয়াই আনিছে। আমিও উপস্থিত হৈছিলোগৈ প্ৰমোদ বসুমতাৰীৰ গাঁওখনত। প্ৰমোদ বসুমতাৰীয়ে আত্মসংস্থাপনৰ সন্দৰ্ভত জনালে যে ৰবৰ খেতিৰ পৰা তেওঁ কিদৰে উপকৃত হৈছে। 8 বছৰ সময়ৰ প্ৰয়োজন হৈছিল এই ৰবৰ খেতিৰ পৰা উৎপাদনক্ষম হ'বৰ বাবে। 8 বছৰৰ পিছৰ পৰাই ৰবৰ গছৰ পৰা আঠা সংগ্ৰহ কৰি ব্যৱসায় আৰম্ভ কৰিব যায় বুলি প্ৰমোদ বসুমতাৰীয়ে জানিবলৈ দিয়ে। দহ বছৰমানেই হ'ল প্ৰডাকশ্যন হোৱাটা। এনেই আগতো গাড়ী ছিল কৰাৰ পিছত 8 বছৰমান লাগে, 7-8 বছৰমান লাগে গাছটো হোৱাৰ কাৰণে। ইয়াৰ পৰা প্ৰডাকশ্যন হ'ব, 8 বছৰ পৰা প্ৰডাকশ্যন হ'ব। ইয়াৰ পৰা 10 বছৰ হ'লে আৰু কি ৰানিং প্ৰডাকশ্যন হোৱা। 30 বিঘা এনেই খৰচ মানে ধৰ লেবাৰৰ খৰচা আছে। লেবাৰ টেবাৰ পেলাই মানে এনেই মাছত 40,000 মান থাকে আৰু কি। সম্প্ৰতি 30 বিঘা ভূমিত ৰবৰ খেতি কৰি আছে প্ৰমোদ বসুমতাৰীয়ে আৰু প্ৰতি মাহত শ্ৰমিক আৰু আনুষংগিক খা খৰচ বাদ দি 45,000 টকাকৈ তেওঁ লাভৰ মুখ দেখা পাইছে। প্ৰমোদ বসুমতাৰীয়ে উঠি অহা যুৱচামক আহ্বান জনালে যে শিক্ষিত যুৱক যুৱতীসকলে চৰকাৰী চাকৰিৰ বাবে বাট নাচাই আত্মসংস্থাপনৰ পথ নিজে উলিয়াই ল'ব পাৰে। বিভিন্ন ধৰণৰ খেতি বাতি তথা অন্য ধৰণেও ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব পাৰে যুৱ প্ৰজন্মই। তো নিজেও অলপ কষ্ট কৰিব লাগিব, নিজেও কি অলপ চৰকাৰী চাকৰিটো কেইজনক দিব। এতিয়া নিজেও পৰিশ্ৰম কৰিলে, আমাৰ এতিয়া কাম কৰিলে নিজেও চলিবৰ কাৰণে হৈ যায় আৰু কি। সেইটো মানে চৰকাৰী চাকৰি আৰু কেইজনক দিব। ইমান মানুহ হৈ আছে আজিকালি, চৰকাৰী শিক্ষিত কেইজনক দিব। সেইকাৰণে নিজৰ চলিবৰ কাৰণে অলপ আগবাঢ়িলে হয়, নিজে অলপ কিবা কৰিলে চলি যায় আৰামছে। প্ৰমোদ বসুমতাৰীয়ে কেৱল নিজৰেই নহয়, গাঁওখনৰ অন্য যুৱক যুৱতীসকলৰ বাবেও আশাৰ বতৰা কঢ়িয়াই আনিছে। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। এদিন ছুইমিং পুলত নহয়, ৰাজহুৱা পুখুৰীত সাঁতোৰৰ অনুশীলন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক অৰ্জন কৰিলে গোলাঘাটৰ এগৰাকী সাঁতোৰবিদে। কোভিডৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ছুইমিং পুলসমূহ বন্ধ হৈ আছে। কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা সমাগত হোৱাৰ সময়ত গোলাঘাটৰ এগৰাকী প্ৰতিযোগীয়ে এনেধৰণে ৰাজহুৱা পুখুৰীত সাঁতুৰি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে। গোলাঘাটৰ জ্যোতিনগৰত এক ৰাজহুৱা পুখুৰী খন্দাই নিজৰ সন্তানক দিলে সাঁতোৰৰ প্ৰশিক্ষণ। এই পুখুৰীত অনুশীলন কৰিয়ে বাংগালোৰত স্পৰ্টছ ফেডাৰেশ্যন অফ ইণ্ডিয়াই অনুষ্ঠিত কৰা 37 নং সাব জুনিয়ৰ আৰু 47 নং জুনিয়ৰ নেশ্যনেল একুৱেটিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি সাঁতোৰবিদ জনঞ্জয় শইকীয়াই এই স্বৰ্ণ পদক কঢ়িয়াবলৈ সক্ষম হ'ল।
জনঞ্জয় শইকীয়াই 50 মিটাৰ বাটাৰফ্লাই শাখাত স্বৰ্ণপদক আজুৰি অনাৰ লগতে মাত্ৰ 51 ছেকেণ্ডৰ ব্যৱধানৰ বাবে ৰাষ্ট্ৰীয় অভিলেখৰ পৰা পিছ পৰি থাকিল। উল্লেখযোগ্য যে এতিয়ালৈকে বাটাৰফ্লাই শাখাত ৰাষ্ট্ৰীয় অভিলেখ 26.13 ছেকেণ্ডৰহে আছে। প্ৰশিক্ষক জ্যোতি বসুমতাৰীৰ তত্বাৱধানত জনঞ্জয় শইকীয়াই লাভ কৰিছিল প্ৰশিক্ষণ। বিজয়ী জনঞ্জয়ৰ সতীৰ্থ অভিভাৱক তথা প্ৰশিক্ষকৰ দাবী চৰকাৰে অতি শীঘ্ৰে খুলি দিয়াৰ ব্যৱস্থা কৰক ৰাজ্যৰ ছুইমিং পুলসমূহ। গোলাঘাটত ইতিমধ্যে সম্ভাৱনাপ্ৰৱণ বহু সাঁতোৰবিদে লৈ আছে প্ৰশিক্ষণ। তেওঁলোকে কম্পিটিশ্যনৰ চাব জুনিয়ৰ আৰু জুনিয়ৰ কম্পিটিশ্যন আছিলে, তো সেইবাবে প্ৰেক্টিছ কৰিবৰ কাৰণে খুব জৰুৰী হৈ পৰিছিলে। যিহেতু আমাৰ ছুইমিং পুলবিলাক বন্ধ, তো গাৰ্জেনসকলে মিলি পিনে এটা পুখুৰী আপোনালোকে দেখাব চাব, পুখুৰী এটা আয়োজন কৰিলে দলং বান্ধি পিনে। চ' মই আহি তেওঁলোকক প্ৰেক্টিছ কৰালোঁ। যিমান পাৰি মোৰ সামৰ্থ্য অনুসাৰে মই তেওঁলোকক দিলোঁ। খুব ভালেই লাগিছে। আমাৰ ইয়াৰ ভিতৰতে এতিয়া চাব জুনিয়ৰ আৰু জুনিয়ৰ নেশ্যনেলত মেডেল আনিলে জনঞ্জয় জ্যোতি হাজৰিকা গ'ল্ড মেডেল। এইটো আমাৰ বাবে খুব গৌৰৱৰ। গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰী চাকৰিলৈ বাট নাচাই আত্মসংস্থাপনৰ পথ উলিওৱা বহু বাতৰি আমি আপোনালোকক প্ৰায়ে দি আহিছো। আন এক উদাহৰণ আজি দিবলৈ ওলাইছো। এই খবৰ কোকৰাঝাৰৰ। কোকৰাঝাৰ সদৰ চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ দক্ষিণ পূব দিশত অৱস্থিত চক্ৰশিলা বন্যপ্ৰাণী উদ্যানৰ কাষৰ নামনিত এখন সুন্দৰ গাঁও। এই গাঁওখনতে নীৰৱে এক অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে প্ৰমোদ বসুমতাৰী নামৰ এগৰাকী পৰিশ্ৰমী যুৱকে। এসময়ত বন্দুক বাৰুদ, বিভিন্ন ধৰণৰ উগ্ৰপন্থী সংগঠনৰ বিচৰণ ভূমি আৰু সেনা আৰক্ষীৰ ৰেড জোন হিচাপে চিহ্নিত নায়েক গাঁও অঞ্চলৰ নামাপাৰাৰ প্ৰমোদ বসুমতাৰী নামৰ যুৱকজনে বহুজনৰ বাবে অনুপ্ৰেৰণা আৰু আশাৰ বতৰা কঢ়িয়াই আনিছে। আমিও উপস্থিত হৈছিলোগৈ প্ৰমোদ বসুমতাৰীৰ গাঁওখনত। প্ৰমোদ বসুমতাৰীয়ে আত্মসংস্থাপনৰ সন্দৰ্ভত জনালে যে ৰবৰ খেতিৰ পৰা তেওঁ কিদৰে উপকৃত হৈছে। 8 বছৰ সময়ৰ প্ৰয়োজন হৈছিল এই ৰবৰ খেতিৰ পৰা উৎপাদনক্ষম হ'বৰ বাবে। 8 বছৰৰ পিছৰ পৰাই ৰবৰ গছৰ পৰা আঠা সংগ্ৰহ কৰি ব্যৱসায় আৰম্ভ কৰিব যায় বুলি প্ৰমোদ বসুমতাৰীয়ে জানিবলৈ দিয়ে। দহ বছৰমানেই হ'ল প্ৰডাকশ্যন হোৱাটা। এনেই আগতো গাড়ী চিল কৰাৰ পিছত 8 বছৰমান লাগে, 7-8 বছৰমান লাগে গাছটো হোৱাৰ কাৰণে। ইয়াৰ পৰা প্ৰডাকশ্যন হ'ব। অবাধ বন ধ্বংস আৰু প্ৰদূষণৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে ৰাজ্যখনত। ইয়াৰ বাবে পৰিৱেশ সংৰক্ষণ কৰাটো অত্যন্ত জৰুৰী। ইয়াৰ বাবে সমাজৰ প্ৰতিটো স্তৰত গণজাগৰণ কৰাটো চৰকাৰৰ সমান্তৰালকৈ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে প্ৰতিজন দায়িত্বশীল ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্য। ইয়াৰ এক অংশৰূপে তেজপুৰ গণচেতনা সমাজ নামৰ বেচৰকাৰী সংস্থাটোৰ উদ্যোগত মিছামাৰী বান্দৰহাগীস্থিত গণচেতনা সমাজ নামৰ এটা বেচৰকাৰী সংস্থাৰ প্ৰশিক্ষণ কেন্দ্ৰত পৰিৱেশ সংৰক্ষণত মহিলা আৰু যুৱ প্ৰজন্মৰ সচেতনতা আৰু ভূমিকা শীৰ্ষক এখন গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত কৰা হয়। সংস্থাটোৰ সঞ্চালক থমাছ বাৰ্লাৰ মন্ত্ৰী প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে লুচিয়ান, কাকানাথ, বেচেল কুজুৰ আদি। এই গুৰুত্বপূৰ্ণ কৰ্মশালাত অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা অহা যোগদানকাৰীসকলৰ উদ্দেশ্যই কাকানাথে কয় যে সম্প্ৰতি সমগ্ৰ বিশ্বতে গছ বনৰ অভাৱত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। ফলস্বৰূপে সমগ্ৰ বিশ্বৰ লোকেই অনাবৃষ্টি, অল্পবৃষ্টি, অতিমাত্ৰা গৰম ইত্যাদি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে।
আনহাতে অবাধ হাৰত বনধ্বংস, কৃষি পথাৰত যধে মধে অতিমাত্ৰা ৰাসায়নিক সাৰৰ প্ৰয়োগ, অবৈধ পাহাৰ খননৰ ফলত বিশ্বৰ জীৱকুলৰ মাজত ব্যাপক প্ৰভাৱ পৰিছে। দৈনিক এনে কাৰ্য চলি থকাৰ ফলত পৰিৱেশে নিজৰ ভাৰসাম্য হেৰুৱাইছে, যাৰ বাবে পৃথিৱীৰ পৰা বহু প্ৰজাতিৰ চৰাই চিৰিকটিকে ধৰি নানান বন্য জীৱ জন্তু বিলুপ্তপ্ৰায় হৈ আহিছে। ग्लोबल वार्मिंग को कम करने के लिए जब तक हम लोग अपना घर को ठीक नहीं करेंगे, पेड़ पौधा नहीं लगाएंगे, तब तक हम लोग को लगता है ग्लोबल वार्मिंग बढ़ता जाएगा। तो इसीलिए हम लोग अधिक से अधिक पेड़ लगाने की ज़रूरत है और इसको सुरक्षित रखने की ज़रूरत है। हम लोगों ने अभी शुरुआत की है। हम लोगों ने अभी जितने भी पार्टिसिपेंट्स थे उन्हें लीची का और अमरूद का पेड़ दिया है, पौधा दिया है, ताकि वे परिवार में एक साथ परिवार के लोग मिल करके लगाएं और उसको बढ़ाएं। এই গাম্ভীৰ্যপূৰ্ণ কৰ্মশালাৰ অন্তত কৰ্মশালাত অংশগ্ৰহণকাৰী মহিলা আৰু যুৱকসকলক গণ সচেতনতা সমাজৰ তৰফৰ পৰা দুটিকৈ মূল্যৱান গছপুলি প্ৰদান কৰা হয়। সংস্থাটোৱে অঞ্চলটোত পৰিৱেশ সংৰক্ষণৰ ওপৰত সজাগতামূলক কাৰ্যসূচী অনাগত দিনতো অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰে। আমাৰ এইটো প্ৰগ্ৰাম ডিচেম্বৰলৈকে আমাৰ চলি থাকিব। প্ৰতি শনিবাৰ দেওবাৰে আমাক বেলেগ বেলেগ ঠাইত আমি আয়োজন কৰি আছোঁ আৰু প্ৰতিটো প্ৰগ্ৰামত কমচে কম 35 বা 40জন লোক আহিব। মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এগৰাকী 10 বছৰীয়া কিশোৰ ছাত্ৰৰ এক বিশেষ প্ৰতিভাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। অতি কম বয়সতেই ছাত্ৰজনে এটা শিল্পকৰ্মক আয়ত্ত কৰি হাতৰ পৰশত নিৰ্মাণ কৰিছে দৃষ্টিনন্দন বিভিন্ন ধৰণৰ মূৰ্তি। হয়, শোণিতপুৰ জিলাৰ বৰচলাৰ ধীৰাই মাজুলী গাঁৱৰ এইগৰাকী অমন ওজা নামৰ 10 বছৰীয়া ছাত্ৰই নিজৰ হাতৰ পৰশেৰে নিৰ্মাণ কৰিছে ক্ষুদ্ৰ ক্ষুদ্ৰ দৃষ্টিনন্দন মাটিৰ মূৰ্তিকে ধৰি চৰাই আদি। অমন ওজাই দেৱ দেৱীৰ মূৰ্তিৰ লগতে চৰাই চিৰিকটি আদি নিজ হাতেৰে নিৰ্মাণ কৰি দিছে চমক। এইগৰাকী কণমানি ছাত্ৰই বিগত লকডাউনৰ পৰাই এনেধৰণেৰে মূৰ্তি নিৰ্মাণৰ কাম মোবাইলৰ জৰিয়তে দেখি নিজেই নিৰ্মাণ কৰিবলৈ শিকে। কণমানি ছাত্ৰজনে বিদ্যালয়ৰ পৰা অহাৰ পিছতেই আজৰি সময়ত এনেদৰে মূৰ্তি নিৰ্মাণ কৰি আহিছে। উল্লেখযোগ্য যে কণমানি ছাত্ৰগৰাকীৰ এই শিল্পকৰ্ম দেখি পিতৃ মাতৃও অভিভূত। ইফালে ছাত্ৰজনৰ এই শিল্পকৰ্মৰ প্ৰতি থকা প্ৰবল ইচ্ছাৰ বাবে পিতৃ কিছু চিন্তিত হৈছে। কেনেকৈ কণমানি ছাত্ৰজনক আগুৱাই লৈ যাব পাৰি তাক লৈ চিন্তিত পিতৃ। কিয়নো এই বয়সতেই কণমানিজনে এই শিল্পকৰ্মৰ প্ৰতি ব্যাপক আগ্ৰহী হৈছে। अमन हो जाए। कौन क्लास पढ़ा तुम्हें? क्लास 3। मूर्ति बनाने का कैसा सीखा तुम? मोबाइल में देख देख के। ই মোবাইলৰ পৰা প্ৰথমতে চাই মাটি গোটাইছিল, মাটি গোটাই পানী দি পিছত ই প্ৰতিমা বা মূৰ্তি এনেকৈ সাজি আছে। যেতিয়া লকডাউন হৈছে, স্কুল চিস্কুল বন্ধ, তেতিয়াৰ পৰা ই কাম কৰি আছে। নহয়, এতিয়া আমি আচৰিত হৈ গৈছোঁ যে ই এনেকুৱা ধৰণৰ মূৰ্তিকেইটা সাজি আছে। গতিকে ভৱিষ্যতে যদি তেনেকৈ আমি ক'ৰবাৰ পৰা সুবিধা পাব পাৰোঁ, নিশ্চয় ল'ৰাটোৰ ভৱিষ্যত উজ্জ্বল হ'ব বুলি আমি চিন্তা কৰোঁ। ছাত্ৰজনৰ এই প্ৰতিভাই এতিয়া চৰ্চা লাভ কৰিছে অঞ্চলটোত। কণমানি ছাত্ৰজন ভৱিষ্যতে আগুৱাই যাওক, তাৰেই কামনা সকলোৰে। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম।
ঘৰলৈ লক্ষ্মীৰ ধাৰাবাহিক আগমন চলি আছে। পিছে লক্ষ্মীৰ ইমান সঘনাই কিয় আহিছে নাৰায়ণৰ ঘৰলৈ? নাৰায়ণৰ কৰ্মসাধনাই মোহিত কৰিছে লক্ষ্মীক। সেইবাবে বাৰে বাৰে আহিছে লক্ষ্মী। মন কৰিলে চন বাকৰি মাটিটো ধন, এই অসমীয়াৰ অপ্ত বাক্যশাৰীক সাৰোগত কৰি ধেমাজিৰ চিচিবৰ গাঁও পঞ্চায়তৰ হেমপুৰ গাঁৱৰ বাসিন্দা ফাগুৰাম ভূঞা আৰু নাৰায়ণ ভূঞাই নিজা মাটিত আৰম্ভ কৰিছিল পাণৰ খেতি। যোৱা 2 বছৰ পূৰ্বে আৰম্ভ কৰা এই পাণৰ খেতি এতিয়া লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰিছে। প্ৰতিদিনেই ব্যস্ত থকা এই কৃষক দুজনে এতিয়া কপালৰ ঘাম মাটিত পেলাই কৰা ফচল এতিয়া জকমকাই যেন ফুলি উঠিছে আৰু প্ৰতিদিনেই ব্যস্ত থাকে তেওঁৰ পৰিয়াল, তেওঁৰ ঘৰৰ সকলো সদস্য, যিয়ে তেওঁলোকক এতিয়া দিছে উপাৰ্জনৰ অন্যতম এটা পথ আৰু ইয়াৰ পৰা তেওঁলোকে আয় কৰিবলৈ সক্ষম হৈছে বছৰি প্ৰায় 5 লাখকৈ টকা। আমি ক'ব খোজা এই নাৰায়ণ হৈছে এগৰাকী কঠোৰ পৰিশ্ৰমী খেতিয়ক। ধেমাজিৰ চিচিবৰগাঁও পঞ্চায়তৰ কদমনি হেমপুৰ গাঁৱৰ বাসিন্দা নাৰায়ণ ভূঞাই নিজা বাৰীতে 2019 বৰ্ষৰ শেষৰ ফালে আৰম্ভণি কৰিছিল পাণৰ খেতি। গাঁৱৰে ফাগুৰাম ভূঞাক লগত লৈ যুটীয়াভাৱে নিজৰ বাৰীত 1100 জোপা পাণ ৰুইছিল। যি পাণ এতিয়া সমগ্ৰ বাৰীখনৰ 1.5 বিঘা ভূমি আগুৰি আছে। এক সুন্দৰ বাতাবৰণ দেখিলে আপোনাৰো পাণ ছিঙিবলৈ মন যাব। বিগত 1.5 বছৰে সমগ্ৰ বিশ্ববাসীক কৰোনাই বেয়াকৈ বিপৰ্যস্ত কৰি তুলিলে। ফলত কৰ্মহীন হ'ল দেশৰ কোটি কোটি খাটি খোৱা শ্ৰমিক। পিছে নাৰায়ণ ভূঞা আৰু ফাগুৰাম ভূঞাই কোভিড মহামাৰীয়ে সমগ্ৰ দেশ তথা ৰাজ্যবাসীক জোকাৰি যোৱাৰ সময়ত ব্যস্ত থাকিল নিজৰ খেতিডৰাত, য'ৰ পৰা বিগত বৰ্ষৰ পৰা এই পৰ্যন্ত প্ৰায় 13 লক্ষাধিক টকাৰ পাণ বিক্ৰী কৰিবলৈ সক্ষম হৈছে। বিগত ফাগুনৰ পৰা আহাৰ মাহৰ ভিতৰতে 10 লাখ টকাৰ পাণ বেপাৰীক বিক্ৰী কৰিলে দুগৰাকী কৃষকে। প্ৰতি সপ্তাহত দুবাৰকৈ পাণ ছিঙা হয় এই বাৰীৰ পৰা। এই ক্ষেত্ৰত ঘৰৰ সকলো সদস্যই নাৰায়ণ ভূঞাক সহযোগিতা কৰি আহিছে আৰু এই পাণ খেতিৰ পৰাই তেওঁৰ পৰিয়াল সুন্দৰভাৱে স্বনিৰ্ভৰশীল হৈছে বুলি তেওঁ জানিবলৈ দিছে। এই ক্ষেত্ৰত নৱপ্ৰজন্মৰ উঠি অহা কৰ্মস্পৃহা থকা সকলক যিকোনো খেতিৰ জৰিয়তে নিজকে স্বাৱলম্বী হ'বলৈ আহ্বান জনায় সফল পাণ খেতিয়ক নাৰায়ণ ভূঞাই।